ফেচবুকত বহুজনে এটা ভুল কৰা দেখা যায়। একদম নজনাসকলৰ কথাটো বাদেই, বহুজন জনা শুনা ব্যক্তিও এই ভুল কৰা দেখা যায়। এই এটা ভুলৰ কাৰণেই ফেচবুকৰ পৰা ইনকাম লাভ কৰাত আমাৰ বহুতো বাধা আহি পৰে। ফেচবুকৰ পৰা ইনকাম লাভ কৰিবৰ কাৰণে আমি পে আউট একাউণ্ট ভালদৰে ছেটিংছ কৰি ল'ব লাগে। এই ছেটিংছ কৰিবলৈ যাওঁতেই আমাৰ ভুল হয়। এই পে আউট একাউণ্ট ছেটিংছ কৰোঁতে ভুলতে আমি বিজনেছ টাইপত পাব্লিক কৰ্পৰেশ্যন দিওঁ। আমি দিব লাগে ইণ্ডিভিজুৱেল। আহকচোন এই বিজনেছ টাইপত থকা পাব্লিক কৰ্পৰেশ্যনটো কেনেকৈ ইণ্ডিভিজুৱেল কৰিব পাৰি চাওঁ। ফেচবুক অ'পেন কৰিম। ওপৰৰ ফালে থকা তিনিডাল আঁচত ক্লিক কৰিম। প্ৰফেশ্যনেল ডাছবৰ্ডত ক্লিক কৰিম। টুলছত ক্লিক কৰিম। মনিটাইজেশ্যন আৰু পে আউটছ এই দুটাৰ পে আউটছত ক্লিক কৰিম। ওপৰৰ ফালে থকা ছেটিংছত ক্লিক কৰিম। পে আউট মেথড, ইয়াতে বেংকৰ ডিটেইলছবোৰ দিব পাৰি আৰু কিবা থাকিলে সেইটোত আপডেট কৰি ল'ব পাৰি। মোৰ বেংকৰ গোটেইবোৰ ডিটেইলছ ভালদৰে দিয়া আছে, গতিকে আমি বেক যাম। এতিয়া চোৱা, পে আউট একাউণ্ট ইনফৰমেশ্যন, ইয়াত কাউণ্ট্ৰি নেম ইণ্ডিয়া ঠিকে আছে। তাৰ তলেদি বিজনেছ টাইপ ইয়াত আছে পাব্লিক কৰ্পৰেশ্যন, এইটোৱে হৈছে ভুল। এইটো ভুল কোনেও নকৰিব, এইটোত হ'ব লাগে ইণ্ডিভিজুৱেল। আৰু যাতে আমাৰ দৰে কোনেও ভুল নকৰে তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আমি এতিয়া ইণ্ডিভিজুৱেল কেনেকৈ কৰিম? আমি ইণ্ডিভিজুৱেল কৰিবৰ কাৰণে তলৰ ফালে আপডেটত ক্লিক কৰিব লাগিব। এই কাউণ্ট্ৰিত ইণ্ডিয়া আছে, ঠিকে আছে। বিজনেছ টাইপত পাব্লিক কৰ্পৰেশ্যন, এইটো আমি ইণ্ডিভিজুৱেল কৰিব লাগিব। এতিয়া আমি এইটো ক্লিক কৰিলেও একো চেঞ্জ কৰিব নোৱাৰোঁ, গতিকে এই বিজনেছ টাইপত থকা পাব্লিক কৰ্পৰেশ্যনটো ইণ্ডিভিজুৱেল কৰিবৰ কাৰণে আমি ওপৰৰ ফালে থকা নীলা আখৰেৰে লিখা কণ্টেক্ট পে আউট ছাপৰ্টত ক্লিক কৰিব লাগিব। ইন ষ্ট্ৰীম এডছ ইয়াত ক্লিক কৰিম। এতিয়া হাউ ডু আই আপলোড অৰ আপডেট মাই পে আউটছ টেক্স ইনফৰমেশ্যন, আমি তাত ক্লিক কৰিম। তাৰপিছত ইয়াতে আমি বিজনেছ টাইপ পাব্লিক কৰ্পৰেশ্যনটো চেঞ্জ কৰি ইণ্ডিভিজুৱেল কৰিবৰ কাৰণে ফেচবুকলৈ অনুৰোধ জনাম। আমি ইয়াত লিখিম, ডিয়াৰ ফেচবুক টিম, বাই মিষ্টেক I have selected tax classification in business. আমি ব্ৰেকেটত লিখি দিম পাব্লিক কৰ্পৰেশ্যন। It should be individual. Please change my business to individual. Thank you জনাম। এইখিনি লিখা হোৱাৰ পিছত তলত থকা চেণ্ডত আমি ক্লিক কৰিম আৰু ফেচবুকলৈ এইটো মেছেজ আমি পঠিয়াই দিম। ফেচবুকলৈ মই অনুৰোধ পঠিওৱাৰ পিছত ফেচবুকে মোলৈ এইটো মেছেজ দি পঠিয়াইছে ইমেইল কৰি। ফেচবুকৰ ছাপৰ্ট ইনবক্সত এই মেছেজটো দেখিবলৈ পোৱা যায়। অৰ্থাৎ ফেচবুকৰ যিমানবোৰ মেছেজ আহে আমি ফেচবুকৰ ছাপৰ্ট ইনবক্সত দেখিবলৈ পাওঁ। আহকচোন আমি ছাপৰ্ট ইনবক্সলৈ যাওঁ। ওপৰত সোঁফালে তিনিডাল আঁচত ক্লিক কৰিম। তলৰ ফালে হেল্প এণ্ড ছাপৰ্টত ক্লিক কৰিম। ইয়াত ছাপৰ্ট ইনবক্সটো দেখিছা নহয়, আমি তাত ক্লিক কৰিম। এয়া দেখিছে ইতিমধ্যেই ফেচবুকে মোলৈ বহুকেইটা মেছেজ পঠিয়াইছে। নতুনকৈ অহা মেছেজটো আমি খুলি চাম। ফেচবুকে আজি এইটো মেছেজ দি পঠিয়াইছে, কিন্তু দুদিন পিছত আৰু এটা মেছেজ দি পঠিয়াব আৰু সেইটো মেছেজতহে
আমি আমাৰ সমস্যাটো সমাধান কৰিব পাৰিম। তাত এটা লিংক পঠিয়াব আৰু সেইটো লিংকত গৈ কেনেকৈ আমাৰ বিজনেছ টাইপটো ইণ্ডিভিজুৱেল কৰিব লাগে সেয়া আপোনালোকক ভালদৰে মই বুজাই দিম। গতিকে পৰৱৰ্তী ভিডিঅ'টোলৈ অপেক্ষা কৰি যাম। ধন্যবাদ।